2024 চনৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ GNM নাৰ্ছিং কোৰ্ছৰ থাৰ্ড ৰাউণ্ড অফলাইন কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে। 2024 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখত অফলাইন কাউন্সেলিং হ'ব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে কেণ্ডিডেট থাৰ্ড ৰাউণ্ড কাউন্সেলিঙত এপিয়াৰ হ'ব পাৰিব, অৰ্থাৎ যাব পাৰিব জনাই দিয়া হ'ব। লগতে জনাই দিয়া হ'ব কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব। এতিয়া মই প্ৰমাণ পত্ৰৰ ডিটেইলছ জনাম। কাউন্সেলিঙৰ সময়ত কৈছে যে কেণ্ডিডেটৰ অৰিজিনেল প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব, যেনে মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, মেট্ৰিক পাছৰ আৰু HS পাছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অৰিজিনেল লৈ যাব লাগিব। এডমিট কাৰ্ড, মেট্ৰিক পাছৰ জন্মৰ চাৰ্টিফিকেট বা এডমিট কাৰ্ড লগত লৈ যাব লাগিব। আৰু যদি কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট আছে, যদি এপ্লিকেবল হয় তেতিয়াহ'লে লৈ যাব লাগিব। PRC বা ডমিচিয়েল, যদি PRC আছে লগত লৈ যাব লাগিব, আৰু যদি PRC নাই ডমিচিয়েল দি এডমিশ্যন ল'ব পাৰিব। পাছপোৰ্ট চাইজ ফটো লৈ যাব লাগিব। আৰু কৈছে যে এণ্ট্ৰেন্স পৰীক্ষা GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড লগত লৈ যাব লাগিব। স্ক'ৰ কাৰ্ড, এণ্ট্ৰেন্স পৰীক্ষাৰ স্ক'ৰ কাৰ্ড লগত লৈ যাব লাগিব। আৰু যিমানবোৰ অৰিজিনেল প্ৰমাণ পত্ৰ লগত লৈ যাব কেণ্ডিডেট, সেইবিলাক ছেপাৰেট কৰি ফটো কপিজ অৰ্থাৎ জেৰেক্স কৰি লগত লৈ যাব লাগিব। ইয়াতে ডেট উল্লেখ কৰিছে 2024 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখত থাৰ্ড ৰাউণ্ড কাউন্সেলিং হ'ব। এতিয়া জনাই দিয়া হ'ব কোনবিলাক কেণ্ডিডেট যাব পাৰিব। 1 নম্বৰ উল্লেখ কৰিছে জেনেৰেল কেটেগৰী। যদি কেণ্ডিডেট জেনেৰেল কেটেগৰী হয় আৰু যদি কেণ্ডিডেট ৰেংক আপ টু 950ৰ ভিতৰত পাইছে, তেতিয়াহ'লে ডিচেম্বৰ মাহৰ 24 তাৰিখত কাউন্সেলিঙত এপিয়াৰ হ'ব পাৰিব, অৰ্থাৎ যাব পাৰিব। EWS কেটেগৰী ৰেংক ইয়াতে উল্লেখ কৰিছে আপ টু 1428। 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে OBC MOBC কেণ্ডিডেটৰ ৰেংক আপ টু 1714। 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে TGL আৰু XTGL T টাইপছ কমিউনিটিৰ হয় এইবিলাক কেণ্ডিডেট। যদি কেণ্ডিডেট কমিউনিটি TGL বা XTGLৰ হয় আৰু যদি সেই কেণ্ডিডেট OBC MOBC কেটেগৰীৰ হয়, তেতিয়াহ'লে ৰেংক হ'ব লাগিব 2428ৰ ভিতৰত যদি পাইছে, তেতিয়াহ'লে যাব পাৰিব। 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে মৰাণ কমিউনিটি, অনলি মৰাণ কমিউনিটি, আৰু যদি সেই কেণ্ডিডেট OBC MOBCৰ হয় আৰু যদি কেণ্ডিডেট ৰেংক 4242ৰ ভিতৰত পাইছে, তেতিয়াহ'লে যাব পাৰিব। নেক্সট হ'ল 6 নম্বৰ পইণ্ট। ইয়াতে উল্লেখ কৰিছে মটাক কমিউনিটিৰ যদি কেণ্ডিডেট হয় আৰু যদি সেই কেণ্ডিডেট OBC MOBC কেটেগৰী হয়, সেইসকল কেণ্ডিডেটৰ ৰেংক বিচাৰিছে আপ টু 9909। ইয়াৰ ভিতৰত যদি পাইছে যাব পাৰিব। টাই আহোম কমিউনিটিৰ OBC MOBC কেটেগৰী ৰেংক ইয়াত উল্লেখ কৰিছে 1746ৰ ভিতৰত যদি পাইছে যাব পাৰিব। চুতীয়া কমিউনিটিৰ যদি হয় কেণ্ডিডেট আৰু যদি চুতীয়া কমিউনিটিৰ কেণ্ডিডেট যদি OBC MOBCৰ হয়, তেতিয়াহ'লে কেণ্ডিডেটৰ ৰেংক হ'ব লাগিব 2233ৰ ভিতৰত পাব লাগিব, তেতিয়া যাব পাৰিব। তাৰপিছত SC কেটেগৰী ৰেংক ইয়াতে উল্লেখ কৰিছে 2982। ইয়াৰ ভিতৰত যদি পাইছে ৰেংক, তেতিয়াহ'লে যাব পাৰিব। STP ইয়াতে উল্লেখ কৰিছে STP কেটেগৰী ৰেংক আপ টু 2211ৰ ভিতৰত যদি পাইছে যাব পাৰিব। STHৰ কেটেগৰী ৰেংক ইয়াতে উল্লেখ কৰিছে আপ টু 2557ৰ ভিতৰত যদি পাইছে যাব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে PWD কেটেগৰীৰ ৰেংক ইয়াতে উল্লেখ কৰিছে 9665ৰ ভিতৰত যদি পাইছে, তেতিয়াহ'লে যাব পাৰিব। এতিয়া চিট কেপাচিটিৰ ডিটেইলছ, টোটেল 90 চিট আছে, এতিয়াও 90টা চিট আছে। এতিয়া জনাই দিব কাউন্সেলিং কেতিয়া হ'ব, ক'ত হ'ব। কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ, আছাম, হেংৰাবাৰী, গুৱাহাটী 36। এই এড্ৰেছত অফলাইন থাৰ্ড ৰাউণ্ড কাউন্সেলিং হ'ব। দিনৰ 9:30 টাইমটো দিছে, ৰিপৰ্টিং টাইম ইয়াৰ ভিতৰত যাই পাব লাগিব, ইয়াতে উল্লেখ কৰিছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে, ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সেলিং যিসকলে এপিয়াৰ হৈছিল সেইসকল কেণ্ডিডেটৰ নট এপিয়াৰ ইন দ্য থাৰ্ড ৰাউণ্ড অফলাইন কাউন্সেলিং, মানে থাৰ্ড ৰাউণ্ড কাউন্সেলিঙত এপিয়াৰ হ'ব নালাগে। এইখিনি আছিল নতুন আপডেট। আৰু যদি কিবা নতুন আপডেট আহি জনাই দিয়া হ'ব। আৰু নোটিছখন পাবলৈ কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক পাব, সেই লিংকত ক্লিক কৰি জইন হওক, ফ্ৰীত জইন হ'ব পাৰিব। তাতে মই এই নোটিছটো প্ৰভাইড কৰি দিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে
আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই জইন হওক তাতে কিছুমান আপডেট দিয়া হয় আৰু যদি কোনোবাই প্ৰাইভেটত ল'ব বিচাৰিছে এই ভিডিঅ' ডেছক্ৰিপশ্যনত এখন ফৰ্ম পাব গুগল ফৰ্ম ইণ্টাৰেষ্ট কেণ্ডিডেট ফৰ্ম ফিল কৰিব পাৰিব কলেজত শ্বেয়াৰ কৰি দিম প্ৰাইভেট কলেজত পাৰ্চন ৱাইজ কল কৰিব তাতে যাই এডমিশ্যন ল'ব পাৰিব যিবিলাক কলেজৰ প্ৰথম সেইবিলাক কলেজ INC অৰ্থাৎ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ হয় আসাম নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ হয় লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় লগতে অসম চৰকাৰৰ এপ্ৰুভ হয় এনেকুৱা কলেজত মই পঠাই দিম তাৰ পৰা ফোন কৰিলে ডিটেইলছখিনি ল'ব পাৰিব কেণ্ডিডেট